वेलकम टू माय चैनल हैप्पी टाइम्स विथ करिश्मिता की खबर आपनालोकर मोर बारो भाले आपनालोकर केनेकुवा खबर मोक किन्तु कमेन्ट सेक्शনত जनाबले नापाहरिब। एटी मोर इउट्यूबत फार्स्ट भिडिओ হয় आशा करूँ आपनालोके मोक आगुवाई नियात सहाय करिब आरु मयो आपनालोকক ভাল ভাল भिडिओ आगबঢ়ाবলৈ চেষ্টা কৰিম। आपनालोকৰ केनेकुवा धৰণৰ भिडिओ চাবলৈ ভাল লাগে মোক कमेन्ट सेक्शনত जनाब आरु মই आपनालोक केनेकुवा धৰণৰ भिडिओ आगबঢ়ाবলৈ চেষ্টা কৰিম। मोर भिडिओत आपनालोके स्किन केयर होम रेमेडिज रेसिपि तेनेकुवा धৰণৰ किछुमान भिडिओ पाब जिखिनि आपनालोक अलप हलेও सहाय करिब। आरु আজি মই तेनेकुवा এটা रेसिपि आनिछु सिम्पल रेसिपि হয় সকলোৱে জানে তথাপিও যোনে নাজানে অকমান হলেও সহায় হ'ব। এটা সিম্পল কোকোৱা रेसिपि কোকোৱা কেকৰ रेसिपि হয় যিখিনি সাধাৰণতে আমাৰ পাকঘৰত এভেইলেবল থাকে আমি সাধাৰণতে বনাই খাব পাৰো। তো আহকচোন চাও আমি কেনেকৈ বনালো কোকোৱা কেকৰ रेसिपिটা। কণী ফেটি লৈছো तार पिছত ইয়াত আছে পিছি লোৱা চেনি ইয়াত ময়দা আৰু ইয়াত বেকিং সোডা আৰু এয়া কোকো পাউডাৰ আৰু ইয়াত আছে ফেটি লোৱা হৈ গ'ল। এতিয়া আমি ইয়াত ৰিফাইন এড কৰিম 1 কাপ আধা। এতিয়া আধা এতিয়া তেল আৰু কণী তেলখিনি ফেটা হৈ গ'ল। এতিয়া আমি ইয়াত শুকান ইনগ্ৰেডিয়েন্টছখিনি এড কৰিম। চেনি 1.5 কাপ ময়দা 1.5 কাপ আৰু কোকো পাউডাৰ 1 চামুচ। আপোনালোকে যদি ডাঙৰকৈ বনায় ইনগ্ৰেডিয়েন্টছখিনি বেছিকৈ দিলে হ'ল। আমি মিডিয়াম সাইজত বনাইছো। बेकिंग पाउडर एड करें। बेकिंग पाउडर आधा चामच एड करिছো। गोटेइখিনি ভালকৈ ফেটি লম। मैक्सिमाम फेटा হৈ গৈছে। এতিয়া আমি ইয়াত এড কৰিম কোকো পাউডাৰ। কোকো পাউডাৰখিনি আগতেও এড কৰিব পাৰে মই পিছত এড কৰিছো এটো আপোনাৰ লগত কথা। তাৰ পিছত এইখিনি ভালকৈ ফেটি লম। কৰা হৈ গ'ল। ইয়াত কোকো পাউডাৰ দিছো সৰু চামুচেৰে 1 চামুচ। এতিয়া আমি এইখিনি ধুনিয়াকৈ ফেটি লম। इपिने आमी कुकारটো प्रीहीट কৰি লম 10 মিনিটৰ কাৰণে। ফ্লেমটো মিডিয়াম ৰাখিব আৰু আমি ইয়াত দিছো নিমখ আৰু এডাল ষ্টেণ্ড। খিনি ৰেডি হৈ গৈছে। ইয়াৰে কনসিস্টেন্সিটো চাই লব। এনেকুৱা ৰিবনৰ দৰে যদি হৈছে তেতিয়া হলে গম পাব আমাৰ এইখিনি ৰেডি হৈ গৈছে। এতিয়া ইপিনে এনেকুৱা এটা পাত্ৰত আপোনাৰ এটা যদি বাটাৰ পেপাৰ নাই তেনেহলে A4 সাইজ পেপাৰ পাত্ৰটোৰ সাইজত কাটি মিলাই লব। তাৰ পিছত এইখিনি ইয়াত দি দিব। মিশ্ৰণখিনি গোটে একদম ভৰ্তিকৈ নেদিব নহলে কেকটো ফুলি আহিব। অকমান গেপ ৰাখিব। এতিয়া এনেকে পাত্ৰটো এনেকে লৰাই দিব যেন মাজত গেপ থাকি নাযায়। তো গৰম হৈ গৈছে। এতিয়া আমি ইয়াত পাত্ৰটো দি দিম। চাব কুকাৰটো গৰম হৈ আছে পুৰিব। এতিয়া ঢাকনিখন লগাই দিম। হুইচেলটো অতৰাই দিব। এতিয়া আমি 40 মিনিটৰ কাৰণে ৰাখি দিম। আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া কাটি দেখাম কেনেকুৱা হৈছে। এ চাওক কি ধুনীয়া স্পঞ্জি হৈছে একদম। চাওক কি ধুনীয়া স্পঞ্জি হৈছে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা
ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি